দেৱৰগাঁৱত আমি এনেকুৱা মানে হেৰি কৰিম, দেৱৰগাঁৱত সি মানে 10 নম্বৰতো নাহিব। তাহানি মানুহে 10 নম্বৰ মানে ফুটবল খেলিছিলে, আজিৰ মানুহে 10 নম্বৰ ফুটবল নেখেলে, কিন্তু হাগ্ৰামাই 10 নম্বৰত যাবলৈ গৈ আছে। মোৰ ব্যক্তিগত মত, মই সেইটো পাৰ্টিৰ মত বা চৰকাৰী মত হিচাপে ক'বলৈ যোৱা নাই। অকল ফকীৰাগ্ৰাম বুলি নহয়, 40টা সমষ্টিত বিকল্প ৰাস্তা হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে বাছি লৈছে আৰু আমাৰ UPPL দলকে বাছি লৈছে। গতিকে শান্তি সমন্বয় ঐক্যতা ইয়াক বিচাৰি পেলাই আমি 35 বছৰ বড়ো আন্দোলনৰ সময়ত যেনেকৈ হাবাথুৰি খাই আছিলোঁ, আমি এটা জাতি আন এটা জাতিৰ প্ৰতি মানে বিশ্বাস নোহোৱা হৈছিলে। আজি মুছলমানে বড়োসকলৰ চকু দি কথা ক'ব পৰা হৈছে। বড়ো অনাবড়ো পাৰ্থক্য নথকা এখন সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ। সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমাৰ মাটিৰ সমস্যা আমি 3,23,000 মানুহৰ পৰিয়ালৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। যিটো 17 বছৰত হাগ্ৰামাই মাত্ৰ 1,600 ফেমিলিকে মাটিৰ পাট্টা দিব পাৰিছে। আমি কিন্তু এক দিনতে ফকীৰাগ্ৰাম পৰ্বতজোৰাত সেইদিনাখন মই একজেক্টলি ডেটটো পাহৰিলোঁ, 1245টা ফেমিলিক আমি মাটিৰ পাট্টা দিছোঁ। 29 তাৰিখে আপোনালোকে ওলাওক, আপোনালোকক অনুৰোধ কৰিছোঁ। আমি আকৌ 1500টা পৰিয়ালক একদিনতে মাটি দিবলৈ গৈ আছোঁ, মাটিৰ পাট্টা দিবলৈ গৈছোঁ। কিমান পৰিৱৰ্তন, যিটো কিন্তু কংগ্ৰেছে বিচৰা নাই, BPF বিচৰা নাই। 50 বছৰে কংগ্ৰেছে একোৱেই নকৰিলে, 17 বছৰে BPF মাত্ৰ আমাৰ মাজত সংঘাত আৰু পাৰ্থক্যতাহে আনি পেলাই আমাক বিভাজন কৰিলে। সেইটো আমি কিন্তু এতিয়া পৰিৱৰ্তনশীল এটা চিন্তাধাৰাৰে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। দেৱৰগাঁৱত আমি এনেকুৱা মানে হেৰি কৰিম, দেৱৰগাঁৱত সি মানে 10 নম্বৰতো নাহিব। তাহানি মানুহে 10 নম্বৰ মানে ফুটবল খেলিছিলে, আজিৰ মানুহে 10 নম্বৰ ফুটবল নেখেলে, কিন্তু হাগ্ৰামাই 10 নম্বৰত যাবলৈ গৈ আছে। মোৰ ব্যক্তিগত মত, মই সেইটো পাৰ্টিৰ মত বা চৰকাৰী মত হিচাপে ক'বলৈ যোৱা নাই। অকল ফকীৰাগ্ৰাম বুলি নহয়, 40টা সমষ্টিত বিকল্প ৰাস্তা হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে বাছি লৈছে আৰু আমাৰ UPPL দলকে বাছি লৈছে। গতিকে শান্তি সমন্বয় ঐক্যতা ইয়াক বিচাৰি পেলাই আমি 35 বছৰ বড়ো আন্দোলনৰ সময়ত যেনেকৈ হাবাথুৰি খাই আছিলোঁ, আমি এটা জাতি আন এটা জাতিৰ প্ৰতি মানে বিশ্বাস নোহোৱা হৈছিলে। আজি মুছলমানে বড়োসকলৰ চকু দি কথা ক'ব পৰা হৈছে। বড়ো অনাবড়ো পাৰ্থক্য নথকা এখন সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ। সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমাৰ মাটিৰ সমস্যা আমি 3,23,000 মানুহৰ পৰিয়ালৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। যিটো 17 বছৰত হাগ্ৰামাই মাত্ৰ 1,600 ফেমিলিকে মাটিৰ পাট্টা দিব পাৰিছে। আমি কিন্তু এক দিনতে ফকীৰাগ্ৰাম পৰ্বতজোৰাত সেইদিনাখন মই একজেক্টলি ডেটটো পাহৰিলোঁ, 1245টা ফেমিলিক আমি মাটিৰ পাট্টা দিছোঁ। 29 তাৰিখে আপোনালোকে ওলাওক, আপোনালোকক অনুৰোধ কৰিছোঁ। আমি আকৌ 1500টা পৰিয়ালক একদিনতে মাটি দিবলৈ গৈ আছোঁ, মাটিৰ পাট্টা দিবলৈ গৈছোঁ। কিমান পৰিৱৰ্তন, যিটো কিন্তু কংগ্ৰেছে বিচৰা নাই, BPF বিচৰা নাই। 50 বছৰে কংগ্ৰেছে একোৱেই নকৰিলে, 17 বছৰে BPF মাত্ৰ আমাৰ মাজত সংঘাত আৰু পাৰ্থক্যতাহে আনি পেলাই আমাক বিভাজন কৰিলে। সেইটো আমি কিন্তু এতিয়া পৰিৱৰ্তনশীল এটা চিন্তাধাৰাৰে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।